নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা। যিহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 8,850টা ভেকেঞ্চি মুকলি হৈছে। গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি এই পদসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদিহে আপুনি ইণ্টাৰেষ্টেড হৈ এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে RRB NTPC ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 8,850টা গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পদ মুকলি কৰি দিছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ মই সকলো তথ্য আপোনালোকক জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে RRB NTPC ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা, যিহেতু ইয়াতে লিখা আছে Railway Recruitment Board RRB has released a short employment notification for the recruitment of 5,800 graduate level post and 3,050 undergraduate level post। যেহেতু ইয়াতে আপোনালোকে গম পাইছে যে 5,800টা পদ গ্ৰেজুৱেট লেভেলৰ কাৰণে মুকলি কৰি দিছে, আৰু 3,050টা আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। যিহেতু RRB বিভাগৰ ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে গ্ৰেজুৱেট লেভেলৰ পদসমূহ দেখিবলৈ পাইছে। যিহেতু ইয়াতে নেম অফ পোষ্টসমূহ দিয়া আছে, আপোনালোকে ইয়াতে ভালকৈ দেখিবলৈ পাইছে। ইয়াতে ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম ট্ৰাইবছ এণ্ড ছিনিয়ৰ ক্লাৰ্ক কাম টাইপছৰ পোষ্ট দেখিবলৈ পাব। যিহেতু এই পোষ্টসমূহ আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পদ হয়, এইসমূহ যিহেতু গ্ৰেজুৱেট লেভেলৰ পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 5,800 পোষ্ট মুকলি হৈছে গ্ৰেজুৱেট লেভেলৰ কাৰণে। ইয়াতে আপোনালোকৰ পে' লেভেলটোৰ কথা ক'বলৈ গ'লে আপোনালোকৰ লেভেল 4, 5, 6 ইন 7 CPCৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। যিহেতু আপোনালোকৰ চেলাৰীসমূহ এটা বহুতে ভাল চেলাৰী হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে যিহেতু গম পাইছে যে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ডিগ্ৰী পাছ কৰিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব, যিটো আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পদ হয়। যিহেতু এই পদসমূহত আবেদন কৰিবলৈ আপুনি ডিগ্ৰী পাছ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পদসমূহ হৈছে আপোনালোকে ইয়াতে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে, ইয়াতে একাউণ্ট ক্লাৰ্ক কাম টাইপছ আছে, জুনিয়ৰ ক্লাৰ্ক কাম টাইপছ এণ্ড ট্ৰেইনছ ক্লাৰ্ক ইয়াত দেখিবলৈ পাব। ইয়াতে যিহেতু 3,050টা পদ মুকলি হৈছে, এই পদসমূহত আপোনালোকে গ্ৰেজুৱেশ্যন নকৰিলেও আপুনি যদি 12 পাছ কৰিছে আপুনি তেতিয়াও আবেদন কৰিব পাৰিব। পে' স্কেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে লেভেল 3 to 7 CPCৰ মতে আপোনালোকৰ চেলাৰী দিব। এই পদসমূহতো আপোনালোকৰ চেলাৰীটো দিছে বহুতেই ভাল হ'ব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা আপোনালোকৰ 30 বছৰ বয়সলৈকে বয়সৰ সময়সীমাটো দিয়া আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু ইয়াতে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেটৰ পোষ্ট হয়, ইয়াতে আপোনালোকে 12 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব। 50% মাৰ্ক থাকিলে যদি আবেদন কৰিব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি পোষ্টসমূহত 50% মাৰ্ক হ'লে আপুনি আবেদন কৰিব পাৰিব। লগতে অদাৰ কেণ্ডিডেটৰ কাৰণে 60% মাৰ্ক লাগিব। ইয়াতে আপোনালোকৰ এজ ইলেকশ্যনসমূহো দিয়া আছে, কেটেগৰী আছে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে দুটা পোষ্টৰ ক্ষেত্ৰতে। যিহেতু গ্ৰেজুৱেট লেভেল আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ পোষ্ট মুকলি হৈছে, দুয়োটা লেভেলৰ ক্ষেত্ৰত আপোনালোকৰ এজ ইলেকশ্যনটো একেই হ'ব।
ইয়াতে কেটেগৰী ৱাইজ দিয়া আছে OBC NCLৰ কাৰণে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব SC STৰ কাৰণে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব PWBDৰ UR আৰু EWSৰ কাৰণে 10 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব PWBDৰ OBC NCLৰ কাৰণে 13 বছৰকৈ ল'ব পাৰিব PWBDৰ SC আৰু STৰ কাৰণে 15 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰীজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে যিসকল SC ST PWBDৰ কেণ্ডিডেট তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব এক্স সাৰ্ভিসমেন ফিমেল ট্ৰেন্সজেন্ডাৰ এইসকলে আপোনালোকৰ 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব যিসকল ওডাৰছৰ কেণ্ডিডেট হয় তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব পেমেন্ট মেথড আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু এটা আৰআৰবি বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে সুযোগ ইয়াতে ইম্পৰ্টেন্ট ডেটসমূহ দিয়া আছে যেহেতু আপোনালোকৰ যেটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে এই পোষ্টটোত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো 21 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আছে আপোনালোকৰ 20 নৱেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এই পদটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ আছে তাতো আপোনালোকৰ 28 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আছে আপোনালোকৰ 27 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব যেতিয়া আবেদনৰ লিংক এক্টিভ কৰি দিব তেতিয়া মই আপোনালোকৰ মাজলৈ পুনৰ এটা ভিডিও বনাই লৈ আহিম যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থব যাতে মই ভিডিওটো অনাৰ লগে লগে আপোনালোকৰ ওচৰত নটিফিকেশন যায় আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম